কিং বজাৰৰ সমূহ পৰিয়ালবৰ্গক ধন্যবাদ জনাইছোঁ। ইয়াতে কিং বজাৰখন খোলাৰ কাৰণে খুব সুখী হৈছোঁ, কাৰণ এনেকুৱা এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ যিখনত আপোনালোকে সকলোখিনি বস্তু পাব, কিন্তু অদ্ভুত ধৰণৰ সুলভ মূল্যত বুলিয়ে কয়। আৰু তেওঁলোকৰ যিটো ব্যৱসায়, যিটো তেওঁলোকৰ যিধৰণে কৰিছে, মই ভাবোঁ তেনেধৰণে কৰিলে আমিও অকণমান সকাহ পাওঁ, ৰাইজে সকাহ পাব। কাৰণ ইয়াত প্ৰতিটো বস্তুৰে দাম কম, সাংঘাতিক ধৰণে দাম কম। কাৰণ মই আগতেও দুখন বিপণীৰ লগত জড়িত হৈ আছোঁ, আজি ইয়ালৈ আহিছোঁ আৰু ইমান ডাঙৰকৈ খুলিছে, ইমান সুন্দৰকৈ খুলিছে, খুব ভাল লাগিছে। আৰু এইখিনিতে জাইৰুল ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আজি তেখেতৰ নাম ৰিণ্টু, তেখেতে ইয়াতে নতুনকৈ আৰম্ভ কৰিছে। আৰু দুখনমান জেগাত এতিয়া কিং বজাৰ আহি আছে, ভাল কথা। কাৰণ ডাঙৰ ডাঙৰ যেতিয়া ডিপাৰ্টমেণ্টেল ষ্ট'ৰবিলাকত আমি বজাৰ কৰিবলৈ গ'লে আমি ৰিটেইল প্ৰাইচটোত কিনো, কিন্তু যেতিয়া অকণমান হ'লচেল প্ৰাইচটোত আমি পাওঁ তেতিয়া ভাল লাগে। আৰু হ'লচেল প্ৰাইচত বস্তু কিনিবলৈ আমি যাব নোৱাৰোঁ, গতিকে সেই তেনেকুৱা ধৰণৰ প্ৰাইচিঙত যেতিয়া আমি এখন সুন্দৰ আটক ধুনীয়া ডিপাৰ্টমেণ্টেল ষ্ট'ৰ নিজৰ ঘৰৰ কাষতে পাইছোঁ, সেইটো এটা সকলোৰে বাবে সুন্দৰ খবৰ। আৰু লখিমপুৰলৈ আহিবলৈ সুযোগ বিচাৰি ফুৰোঁ। আজি তেনেকৈ আজি কিং বজাৰে লৈ আহিলে লখিমপুৰলৈ, বতৰ দেখি মুগ্ধ হৈ গৈছোঁ। গতিকে লখিমপুৰৰ সকলোলৈকে মোৰ ফালৰ পৰা সেৱা জনাইছোঁ। জুকৰি খাই শুই থকা বতৰ, কিন্তু আটাইতকৈ ভাল লাগিছে যে কিং বজাৰ এতিয়া লখিমপুৰত, আৰু কিং বজাৰৰ লগত মোৰ এটা সুন্দৰ সম্পৰ্ক গঢ়ি উঠিছে। আজি কিং বজাৰ ইয়াত খুলিছে কাৰণে মোৰ খুব ভাল লাগিছে, কাৰণ লখিমপুৰখন এখন খুব মৰমৰ জেগা। ইয়াতে লাষ্ট ইয়াৰ বিহুলৈ আহিছিলোঁ, গতিকে এই দোকানখন মই নাজানো কি এটা মোহ মায়া বুলিয়ে ক'ব লাগিব, যে সাংঘাতিক আকৃষ্ট কৰিব। অকল মোক আকৃষ্ট কৰিছে ইতিমধ্যে, আপোনালোককো কৰিব। এই কাৰণে, কাৰণ নিজে এতিয়া ভিতৰলৈ আহিলে যেতিয়া বস্তুবোৰ উঠাই আপোনালোকে চাব, তেতিয়া নিশ্চয় গম পাব যে ইমান কম কেনেকে। আজি এতিয়া মূল্য বৃদ্ধিৰ এই সময়ছোৱাত আমি যদি অকণমান মূল্যটো কমাব পাৰোঁ, আমি নিজে অকণমান সকাহ পাওঁ আচলতে। গতিকে তেনেস্থলত কিং বজাৰ আমাৰ মাজলৈ আহিছে, খুব ভাল লাগিছে। খুব মৰম দিব। আৰু লখিমপুৰৰ এনেও সাংস্কৃতিক পথাৰখন খুব চহকী, গতিকে আৰু এনেকৈ ডাঙৰ ডাঙৰ বিপণী আহক, অনুষ্ঠানবোৰ আহক লখিমপুৰত, আৰু লখিমপুৰখন ডাঙৰ হৈ যাওক, তাকে আশা কৰিছোঁ। আৰু কিং বজাৰৰ প্ৰতিগৰাকী সদস্যলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।